যে মুখ্যমন্ত্ৰীগৰাকীও এই ক্ষেত্ৰত অসহায়। অতি শীঘ্ৰে যিসকল আৰক্ষীয়ে তেওঁক হাতত হেণ্ডকাপ লগাই আইনৰ গণ্ডিত নপৰাকৈ এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হ'ল তেওঁলোকৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যি পেট্ৰল পাম্প আছে এইখিনি বন্ধ কৰিবৰ কাৰণে আমি লিজ চুক্তি বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যে মুখ্যমন্ত্ৰীগৰাকীও এই ক্ষেত্ৰত অসহায়। তেখেতে সামাজিক মাধ্যমৰ জৰিয়তে ক'বলগীয়া হৈছে যে হেণ্ডকাপ লগাব নোৱাৰে কোনোপধ্যে, কিন্তু ইতিমধ্যে তেওঁক হেণ্ডকাপ লগাই ডিব্ৰুগড় আৰক্ষীয়ে ৰাজপথত ঘূৰাই ফুৰিছে। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে যিসকল আৰক্ষীয়ে তেওঁক হাতত হেণ্ডকাপ লগাই আইনৰ গণ্ডিত নপৰাকৈ এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হ'ল তেওঁলোকৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ সমান্তৰালভাৱে অইলৰ যি অপাৰেশ্যন ছেক্টৰ আছে ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, নিবনুৱা যুৱক যুৱতী আছে, এইসকলক সংস্থাপন দিয়াৰ লগতে বিয়ন সিঙৰ যি পেট্ৰল পাম্প আছে এইখিনি বন্ধ কৰিবৰ কাৰণে আমি লিজ চুক্তি বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।